সুপ্ৰভাত আপোনালোক সকলোকে মোৰ এড্ৰেছ ফেয়াৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে কলেজ অফ টিচাৰ এডুকেশ্যন তিনিচুকীয়াৰ ফালৰ পৰা আমাৰ ন'টিছ আউট হৈছে BEdৰ এডমিশ্যন সম্পৰ্কত, আৰু আমাৰ এই ন'টিছখনত আমাৰ এপ্লিকেশ্যন ষ্টাৰ্ট আৰম্ভ হ'ব অহা 21 জুলাই তাৰিখৰ পৰা, অৰ্থাৎ কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াত আপোনালোকে যিটো অফলাইন ফৰ্মখন ল'বগৈ লাগিব, সেই নিৰ্দিষ্ট কলেজৰ অফিচৰ পৰা আপোনালোকে গৈ পিনি নিজে কালেক্ট কৰিব লাগিব ফৰ্মখন, আৰু কালেক্ট কৰি পিনি আপোনালোকে ফৰ্মখন 26 জুলাইৰ ভিতৰত আপোনালোকে জমা কৰিব লাগিব, তাত ছাবমিট কৰিব লাগিব উইথ ডকুমেণ্টছ। যিখিনি আমাৰ ফৰ্মখনত লিখা থাকিব, যিখিনি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব, সেইখিনি ডকুমেণ্টছত এটেচ কৰি পিনি আপোনালোকে 26 তাৰিখৰ ভিতৰত ছাবমিট কৰিব লাগিব। আৰু টাইম হ'ল আপোনাৰ অফিচিয়েল টাইমটো 10:30 পৰা 3:30 ভিতৰত আপোনালোকে ফৰ্মখন কালেক্ট কৰিবলৈ যাবলৈও ইমানটো সময়ৰ ভিতৰত যাব লাগিব, আৰু ছাবমিট কৰিবলৈ গ'লেও 10:30 পৰা 3:30 ভিতৰত যাব লাগিব। আৰু কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে কলেজৰ, তেতিয়া আপোনালোকে এই ফোন নাম্বাৰটোত আপোনালোকে ফোন কৰি চাব পাৰিব। আৰু ইয়াত ন'টিছ যিহেতু আমাৰ এডমিশ্যনৰ 21 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, কাইলৈৰ পৰা যিহেতু ফৰ্ম দিব, সেইকাৰণে আপোনালোকে পাৰিলে কাইলৈ ফৰ্মখন কলেজৰ পৰা কালেক্ট কৰি পিনি 26 তাৰিখৰ ভিতৰত ছাবমিট কৰি দিব। আৰু আপোনালোকে প্ৰাইভেটো 2-3খন আৰু গভটৰো 2-3খন, গভটটো পাৰিলে গোটেই 4-5খনত এপ্লাই কৰি থ'ব, আৰু প্ৰাইভেটৰো 2-3খনত এপ্লাই কৰি থ'ব। তেতিয়া আপোনালোকে য'তে নাপাওক তেতিয়া আপোনালোকে নিজৰ ইচ্ছা অনুসৰি পঢ়িবলৈ সক্ষম হ'ব। আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।